আজি সোমবাৰ আমি আজি মন্দিৰৰ কাৰণে ওলাইছোঁ এটা কোনটো মন্দিৰলৈ যাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব আগলৈকে চাই থাকিব হেল্ল' ফ্ৰেণ্ডছ আজি মই গৈ আছোঁ এটা বিখ্যাত শিৱ মন্দিৰ যেটো আপোনাৰ লংকেশ্বৰ ধাম বুলি কোৱা হয় লংকেশ্বৰ শিৱ মন্দিৰ আৰু এইটো আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অলপমান আগত পশ্চিম দিশে য'ত এখন পাহাৰ আছে পাহাৰটোৰ নাম লংকেশ্বৰ পাহাৰ য'ত নেকি সেই শিৱ মন্দিৰটো আছে যেহেতু শাওনৰ মাহ পৰি আছে গতিকে মই আৰু মোৰ পৰিয়ালক লৈ চাকি বন্তি একচি জ্বলাই দৰ্শন কৰি যাওঁ বুলি আহিলোঁ এইটোৱে হৈছে শ্ৰী শ্ৰী লংকেশ্বৰ ধাম মন্দিৰৰ মেইন গেট গেটৰ ভিতৰত সোমাই প্ৰথমতে বাওঁফালে পোৱা যায় শ্ৰী শ্ৰী গণেশ মন্দিৰ যেহেতু দেৱতাৰ প্ৰথম পূজ্য গণেশ সেইবাবে গণেশ মন্দিৰত চাকি এগছি জ্বলাই আমি আমাৰ লক্ষ্যস্থানলৈ ৰাওনা হ'লোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ ওপৰলৈ শিৱ মন্দিৰলৈ য'ত নেকি 400ৰো অধিক চিৰি আছে বোলে শিৱ মন্দিৰলৈ যোৱাৰ আধা বাটতেই পোৱা যায় শনি মন্দিৰ এয়া শনি মন্দিৰৰ গেট আমি ইয়ালৈ নোসোমাই চিধাই শিৱ মন্দিৰলৈ ৰাওনা হ'লোঁ এতিয়াও শ্ৰী শ্ৰী লংকেশ্বৰ ধাম শিৱ মন্দিৰলৈ কিমান ষ্টেপ আছে চাওক 205 ষ্টেপ এতিয়াও আছে আগলৈ এফালে যাব লাগিব 205 টা চিৰি এতিয়াও আছে বগাবলৈ কি হ'ল ঠাণ্ডা অৱস্থা হাৱাই নাই তুমি কৈ থাকা তোমাৰ পেটে খাং খাং কৰিছে যদি খোৱা তাৰ পেটে কি কৈছে বোলে আকৌ খাম কৈছে বোলে তাৰ পেটে ফাইনেলি আহি পালোঁ হৰ হৰ মহাদেৱ শ্ৰী শ্ৰী লংকেশ্বৰ মন্দিৰ আৰু মই জনামতে মন্দিৰৰ ভাগৰ বিশেষত্ব হৈছে ৰাৱণ যাক লংকাৰ প্ৰতি ৰাৱণ অৰ্থাৎ লংকেশ্বৰ বুলি জনা যায় ৰাৱণ আছিল শিৱৰ মহাভক্ত গতিকে ত্ৰেতা যুগত ৰাৱণে আহি এই স্থানতে শিৱৰ তপস্যা কৰিছিল আৰু সেই তপস্যাত সন্তুষ্ট হৈ শিৱই স্বয়ং আহি কৈছিল যে এই স্থানত তোমাৰ আৰু মোৰ পূজা একেলগে হ'ব গতিকে সেইকাৰণে এই মন্দিৰ ভাগক লংকেশ্বৰ মন্দিৰৰ নামে নামাকৰণ কৰা হৈছে
শিৱ মন্দিৰৰ পৰা উভতি আহোঁতে আধা বাটতে এৰি থৈ যোৱা শনি মন্দিৰ আৰু হনুমান মন্দিৰত প্ৰৱেশ কৰিলোঁ। Jai Sri Ram, Jai Hanuman, dia. Apa kau dia? কি খাই আছা? গুণে বজাৰ কৰিছে, পেপা লৈছে আৰু গাড়ীও লৈছে। এতিয়া আমি ঘৰত যাম আৰু প্ৰথমে মাহঁতৰ ঘৰত যাম। মোৰ মাহঁতৰ ঘৰৰ ওচৰত যাওঁতে পাওঁ, তাতে সোমাইছে এতিয়া। তাৰপিছত আমি ঘৰলৈ যাম আৰু কি ললা? কি ললা তুমি? কি ললা? কোনো কি ললা? গাড়ী ললা? ইমান গাড়ী, গাড়ী ইমান গাড়ী লয় ভাঙি থাকে। তেতিয়াহ'লে ৰাখিছোঁ এতিয়া, বাই।